শিৱসাগৰ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ অমিৰণ বৰা আৰু অতিৰিক্ত জিলা আয়ুক্ত নীলাক্ষী ভূঞাই ডিমৌ আৰু মিছাজানত যোৱাকালি দুখন সজাগতা সভাত অংশগ্ৰহণ কৰে। চৰকাৰী বিদ্যালয়ৰ যি বৰ্তমান এক সংকটপূৰ্ণ অৱস্থাত সৃষ্টি হৈছে, এনে সময়ত তেওঁলোকৰ বিদ্যালয়সমূহৰ যি অভিভাৱক তথা স্থানীয় ৰাইজৰ লগত ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে আৰু জিলাখনৰ যি সমূহ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত বৰ্তমান অধ্যয়নৰত হৈ আছে, তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ যাতে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে তাৰ উদ্দেশ্যে তেওঁলোকে এনেধৰণৰ সজাগতা সভাত অংশগ্ৰহণ কৰিছে। যোৱাকালি বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা অতিৰিক্ত জিলা আয়ুক্তই মিছাজান অঞ্চলত মিছাজান মধ্য উচ্চ প্ৰাথমিক বিদ্যালয় আৰু ডিমৌ আঠাবাৰী অঞ্চলত দুখন সজাগতা সভা অনুষ্ঠিত কৰে। ডিমৌত আচ্ছাৰ সহযোগত আৰু মিছাজানত তাৰ স্থানীয় ৰাইজৰ সহযোগত এই সভাখন অনুষ্ঠিত কৰে আৰু তাত ৰাইজৰ পৰা বিভিন্ন ধৰণৰ অভাৱ অভিযোগ তথা বিদ্যালয়সমূহত চলি থকা তেওঁলোকে বিদ্যালয়সমূহত কেনেকুৱা পাইছে কি কথা আদি কৰি বা এনেকুৱা ধৰণৰ কথাবিলাকৰ যি ফিডবেক এইবিলাক গ্ৰহণ কৰে। লগতে তেওঁলোকে নামটি অঞ্চলৰ এজন প্ৰতিভাৱান যুৱক আকাশ চন্দন দত্ত, তেওঁ নীট পৰীক্ষাত উত্তীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তেখেতৰ গৃহলৈ গৈ পেলাই তেখেতক অভিনন্দন জ্ঞাপন কৰে। আকাশ চন্দন দত্তই নামটি অঞ্চলৰ কৰুণাসাগৰ প্ৰাথমিক বিদ্যালয় আৰু নামটি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি এনেদৰে নীট পৰীক্ষাত অৱতীৰ্ণ হৈছে। জিলাখনৰ সৰ্বোচ্চ শিক্ষা বিষয়াজনে জিলা যি চৰকাৰী শিক্ষা ব্যৱস্থা উন্নতিৰ বাবে এনেধৰণৰ পদক্ষেপে আগন্তুক সময়ত জিলাখনৰ শিক্ষা ক্ষেত্ৰত যথেষ্ট আগুৱাই নিবলৈ সক্ষম হ'ব বুলি সকলো ৰাইজে আশা প্ৰকাশ কৰিছে। ধন্যবাদ।